জটিল ৰোগত আক্ৰান্ত হোৱা গোসাইগাঁও সমবায় সমিতিৰ উপপঞ্জীয়কৰ এগৰাকী বিষয়াই স্বেচ্ছাই অৱসৰ বিচাৰি আবেদন কৰি ২.৫ বছৰ অতিক্ৰম কৰাৰ পিছতো নাপালে বিভাগৰ কোনো সঁহাৰি। অৱশেষত মৃত্যুক সাৱটি ল'লে বিষয়াগৰাকীয়ে। বিভাগটোৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ প্ৰতাৰণাত অতিষ্ঠ হৈ বিষয়াগৰাকীয়ে শেষত নিজেই কৰ্মৰ পৰা বিৰত থাকে। আজি গোসাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই অভিযোগ উত্থাপিত কৰে ভুক্তভোগী বিষয়াগৰাকীৰ পুত্ৰই। দীৰ্ঘ ২৮ বছৰ সমবায় সমিতিত কৰ্মৰত হৈ মৃত্যুক সাৱটি লোৱা লোকজন গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ১ নম্বৰ হুদুমখাতা জয়মা গাঁৱৰ নিবাসী হবিবৰ ৰহমান আহমেদ। বিভাগীয়ভাৱে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ বাবে প্ৰয়োজন হোৱা স্বাস্থ্য বিভাগ, বেংক আদি কৰি সকলো ধৰণৰ তথ্যসহ আবেদন দাখিল কৰে যদিও সুদীৰ্ঘ ২৮ বছৰ একেটা বিভাগত কৰ্মৰত হৈ থকা বিষয়াগৰাকীয়ে দীৰ্ঘ ২.৫ বছৰে লাভ নকৰিলে বিভাগৰ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট। ফলত এফালে ৰোগত আক্ৰান্ত আৰু আনপিনে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ দুশ্চিন্তাত মানসিক আৰু শাৰীৰিকভাৱে হতাশত পৰে লোকজন। অৱশেষত যোৱা ৩০ মে'ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটিব লগা হয়। আমি 1 February 2018 under medical ground আমি voluntary retirement apply কৰো to the government of Assam in corporation department. So then the process continues আৰু আমি গভৰ্ণমেণ্টৰ পৰা এখন ডেটা পাওঁ য'ত they ask for the required documents and the documents were like the proper medical certificate, non-liability certificate, total qualifying service. So for that, at first we have enclosed this letter which is given by Civil Hospital Dhubri, where it is clearly mentioned that the person was having diabetic retinopathy and he is really not capable of doing the official works. But as per the government rule, most probably Civil Hospital documents and again not accept not for it, so they asked for a proper document from the Joint Director of Health Service and we have it. আমি এইখিনি বস্তু লৈয়ে attach কৰি কিনে আমি আৰু resubmit কৰিছিলোঁ proposal. This is the certificate from the Joint Director of Health Service. Non-liability certificate from State Bank of India, যে তেখেতৰ কোনো ধৰণৰ যেন liability নাই। লগতে non-pendency certificate from the government, from the office, that তেওঁৰ কোনো ধৰণৰ pending work যেন নাই। সবখিনি দিয়াৰ পিছতো it was submitted on 27th of June 2019. But the works were, I think, unnecessarily delayed. এখন টেবুলৰ পৰা এখন টেবুল যাওঁতে যোনটো টাইম স্পেন লাগিছে সেই টাইম স্পেনটো আমাৰ কাৰণে অলপমান মানে মই ইনস্যাটিসফেক্টৰি বুলি কম, বিকজ দ্য ডকুমেণ্টছ ৱেৰ ফাৰ্নিশ্ড এণ্ড আজিলৈ বস্তুটো মানে হোৱা নাই এণ্ড নহওঁতে মানুহজন ঢুকাই গ'ল, তেওঁ নাই আৰু পৃথিৱীত অন 30th May 2020 টাইম। চ' ডেফিনেটলি তেওঁ ডিউৰিং ভলেণ্টাৰী ৰিটায়াৰমেণ্টৰ পিছত আজিলৈ মানে মৰাদিন লৈ বহুতবাৰ হস্পিটেলাইজ হৈছিলে, মেডিকেল প্ৰপাৰ ট্ৰিটমেণ্ট পাইছে, তেওঁৰ পেচমেকাৰো আছিলে, এভৰিথিং। এণ্ড চামৱেৰ আই ফিল ডেট ইয়াতে অলপমান ডিপাৰ্টমেণ্টেল ফেইলিয়ৰো আছে যোনটোৰ কাৰণে তেওঁ এনেকৈ চাফাৰ কৰিব লগা হৈছে, বিকজ তেওঁৰ ব্লাড প্ৰেছাৰ সদায় ফ্লাকচুৱেট হয়। ফ্লাকচুৱেটৰ কাৰণটোৱে এইটোৱে যে কাম নহয়, সদায় সুধি থাকে যে মোৰ কামটো কিমান দূৰ আগুৱালে। আৰু সেইটো কাৰণে মই আজি জাষ্ট দুষাৰ কথা ক'ব খুজিছোঁ যে হয়তো আমাৰ ডিপাৰ্টমেণ্টৰ যোনখিনি কাম, এই কামখিনি অলপমান ফাষ্ট কৰাৰ দৰকাৰ আছে। এজন মানুহ 28 years, 27 years, 25 years, 30 years ছাৰ্ভিচ দিয়াৰ পিছত যেতিয়া এই পেঞ্চন ৱৰ্কৰ কাৰণে ৰখিব লগা হয়, দিছ ইজ ৰিয়েলি এ ডিছগাষ্টিং মেটাৰ। বহুত বেয়া ৰেপুটেশ্যন এটা। ইণ্টাৰেষ্টিং ফেক্টটো এইটো যে মই 17 February 2020 আৰু নতুনকৈ এখন লেটাৰ আহিছিলে য'ত লিখিছে যে resubmit the proposal after updating all documents including the service book and all other things. আচ্ছা, এই ২.৫ বছৰত কি দৰমহা পাইছে নেকি? এই ২.৫ বছৰত তেওঁ সিঙ্গল পেনি পোৱা নাই, এটা সিঙ্গল খুচৰা পইচা পোৱা নাই। ইট ইজ ফ্ৰম দ্য হোম ডেট উই হেভ গিভেন এভৰিথিং। আৰু এই ২.৫ বছৰ পিৰিয়ডত নট অনলি হিম বাট ইনক্লুডিং হিম দ্য এণ্টায়াৰ ফেমিলি মেম্বাৰ্ছ, মই, মা, মোৰ দেউতা, ভণ্টি, এভৰি ওৱান অফ আছ হেভ চাফাৰ্ড ফ্ৰম দিছ মেণ্টেল ট্ৰমা। এই কামটো কিয় নহয়? আৰু আপোনালোকক ইন এডিশ্যন এইটোও ক'ব খুজিছোঁ যে ডিউৰিং দিছ টাইম পিৰিয়ড মোৰ মাৰ এডভান্স ষ্টেজ অভেৰিয়ান কেঞ্চাৰ ডিটেক্ট হৈছিলে, যোনটো কাৰণে আমি টাটা মেডিকেল চেণ্টাৰ কলকাতালৈকে গৈ গোটেইখিনি নিজে কৰিব লগা হৈছিলে। আৰু ইভেন দিছ মেটাৰ ৱাজ ইনফৰ্ম টু দি হেড অফিচ that the person's wife is suffering from advanced stage ovarian cancer and kindly do the work little first so that it help us
to do our medical expenditure and other things, but it is not done till then. And as a manujone, এই কথাবিলাকৰ কাৰণে দেউতাৰ কিবা এটা প্ৰব্লেম definitely, মই তো ইটোৱে ভাবিম কাৰণ তেওঁ মেডিকেশ্যনত আছিলে, এভৰিথিং ৱাজ টোটেলি ফাইন, বাট তেওঁৰ ব্লাড প্ৰেছাৰ এনেকৈ ফ্লাকচুৱেট কিয় কৰিছে? আমি শুনিছোঁ, মই ডক্টৰ নহয়, বাট মই এইখিনিতো ডেফিনেটলি গম পাওঁ, মই লাইফ চায়েন্সৰ ষ্টুডেণ্ট হয়, চ' আই এম এ বায়'টেকনলজিষ্ট, চ' মই এইখিনি বস্তুটো ডেফিনেটলি গম পাওঁ যে মানুহ এজন ষ্ট্ৰেছ ল'লে তেতিয়া ডেফিনেটলি তেওঁৰ ব্লাড প্ৰেছাৰ লেভেলটো ফ্লাকচুৱেট কৰে, আৰু তেওঁ ব্লাড প্ৰেছাৰ ফ্লাকচুৱেট কৰি তেওঁ লাষ্টত আমি বচাব নোৱাৰিলোঁ ডিউৰিং দিছ ক্ৰাইচিছ। ইট ৱাজ জাষ্ট উইদিন 1 hour টাইম স্পেন দেট হি লেফ্ট আছ। চ' সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰিম টু দি অনাৰেবল চিফ মিনিষ্টাৰ, টু দি কোঅপাৰেশ্যন মিনিষ্টাৰ Sir Siddhartha Bhattacharya, and also to the Finance and Health Minister Dr. Hemanta Biswa Sharma, to look into the matter personally, and not only for me but also for all those who are suffering from this type of issues, and make the process little bit more transparent. We know the government has the capability to do everything, so we hope that they will look into the matter, ask the department that why it is so, and most probably কোনোবা মানুহটো এনেকুৱা আছে ডিপাৰ্টমেণ্টত যোনে চাগে ইলিজিবল নহয় সেই টেবুলবিলাকত বহিবলৈ য'ত বহি আছে, সেইটো কাৰণে কামটো হয়তো পেণ্ডিং হয়, সেইটো কাৰণে হয়তো চবে চাফাৰ কৰে, আৰু এইটো কাৰণে কিমান ফেমিলি চাফাৰ কৰে বা কিমান মানুহৰ লাইফ চেঞ্জ হয় এইখিনি আমি এক্সপেক্ট কৰিব নোৱাৰোঁ। ইট ইজ লাইক আ চেইন ৰিয়েকশ্যন দেট অফাৰ্ছ। চ' এইখিনিয়ে মোৰ ক'ব লগা আছিলে। চ' আই ৰিকুৱেষ্ট ওৱান্স এগেইন টু দি গভৰ্ণমেণ্ট টু লুক ইন টু দ্য মেটাৰ এণ্ড ডু লিটল বিট ফাষ্ট প্ৰচেছিং ৰিগাৰ্ডিং দিছ ইছ্যু। তেওঁৰ ডেথ চাৰ্টিফিকেট এইখন মই যোৱাকালি ইছ্যু কৰিছোঁ from Civil Hospital Society. Thank you.